নমস্কাৰ মই স্মিতা বৰ্মন আজি আমি আমাৰ শ্ৰেণীকোঠালৈ সকলোকে আমন্ত্ৰণ কৰিছোঁ সো আজি আমি আৰম্ভ কৰি আছিলোঁ আমাৰ যেটো আমি আগতেও কৰিছিলোঁ ব্লক 3 যেটো আছিলে সোশিয়োলজিক্যাল পার্সপেক্টিভ অফ এডুকেশন শিক্ষাৰ যেটো সোশিয়োলজিক্যাল পার্সপেক্টিভ আছিল সামাজিক যেটো ধাৰণা আছিলে হেতুৰ ওপৰত আজি আমি আলোচনা কৰিম আগতেও আমি কৰিছো ব্লক 3 আৰু ব্লক 3 আমি আগতে ইউনিট 9 টু আমাৰ ব্লক 3 চাৰিটা ইউনিট আছে ব্লক 9 10 11 আৰু 12 আৰু ব্লক 9 ত আমি পাইছিলো এডুকেশন এণ্ড সোসাইটি বুলি যেটো আমি বহলভাৱে আলোচনা অলৰেডি আমাৰ শেষ হৈছে আৰু আজি আমি আৰম্ভ কৰিব ওলাইছো আমাৰ ইউনিট 10 এডুকেশন এণ্ড সোশিয়েলাইজেশনৰ ওপৰত শিক্ষা আৰু সামাজিকৰণৰ ওপৰত আজি আমি আলোচনা কৰিম বুলি ওলাইছো বা এতিয়া আমাৰ নতুন ক্লাছবোৰ এডুকেশন এণ্ড সোশিয়েলাইজেশনৰ ওপৰতহে হ'ব সো যেতিয়া আমি ইউনিট 9 ত পাইছিলো তেতিয়া আমি আগৰ অধ্যায়ত পাইছিলো যে শিক্ষাই এজন শিশুক কেনেকৈ সামাজিক কৰি তোলে যে এজন শিশু সামাজিক হ'ব লাগিব আৰু ইয়াতে শিক্ষাই ভূমিকা আছে আৰু শিক্ষাই এটোও দেখাইছে যে কেনেকে এখন সমাজ ব্যৱস্থা সলনি হৈ আছে বা এখন সমাজ গতিশীল হৈ আছে এখন সমাজ গতিশীল বা এখন সমাজৰ গতিশীল হোৱাৰ লগে লগে সমাজখনৰ ব্যৱস্থাবোৰ পৰিৱৰ্তন হৈ আছে তথাপিতো কিন্তু সেই পৰিৱৰ্তিত সমাজখনৰ লগত এজন শিশুৱে খুব সুন্দৰকে খাপ খাই আছে আৰু যেতিয়া এজন শিশুই খুব সুন্দৰকে খাপ খাই আছে তেতিয়া আমাক বিশেষকৈ শিক্ষাই সহায় কৰি আছে শিক্ষাৰ দ্বাৰাহে এজন শিশুই পৰিৱৰ্তিত সমাজ এখনত খাপ খাই চলি আছে সো এই গোটেইখিনি বস্তু আমি আগৰ ক্লাছত আমি আলোচনা কৰিছো যেতিয়া আমি সোশ্যাল চেঞ্জ সোশ্যাল মোবিলিটিৰ ওপৰত আমি আলোচনা কৰিছিলো বা বিদ্যালয় এখন যে সুসংগঠন হয় সমাজ ব্যৱস্থাৰ কাৰণে সো সেইখিনিও আমি আলোচনা কৰিছো সো এতিয়া আমি আলোচনা কৰিম এডুকেশন এণ্ড সোশিয়েলাইজেশনৰ ওপৰত এই অধ্যায়ত আমাৰ বিশেষকৈ থাকিব যে শিক্ষাই এজন শিশুক সামাজিকৰণ যে কৰি আছে কেনেদৰে কৰি আছে বা এই যে শিক্ষাই সামাজিকৰণত কৰোতে শিক্ষাৰ ভূমিকা কি তাৰোপৰি কিছুমান আমাৰ ইয়াতে মাধ্যম আছে কিছুমান এজেন্সি আছে যিয়ে আমাক সামাজিকৰণ হোৱাত সহায় কৰি আছে আৰু তাৰোপৰি কিছুমান ফেক্টৰৰ ওপৰত আমাৰ ইয়াতে বিশদভাৱে আলোচনা কৰিম যিয়ে এজন শিশুৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলাই আছে সো এতিয়া আমি আৰম্ভ কৰো যেটো আমাৰ আজি প্ৰথম সিলেবাস ওয়াইজ আমি প্ৰথমখিনি আৰম্ভ কৰিছিলো তো হেতু হৈছে শিক্ষা আৰু সামাজিকৰণ সো সেইখিনি জনাৰ আগতে আমি অলপমান সামাজিকৰণনো কি ইয়াৰ ওপৰত কিছুমান লোকে কিছুমান মতবাদ দিছিল সেই মতবাদবোৰ আমি অলপমান খুব চমুকৈ আমি ইয়াতে আলোচনা কৰিম তেতিয়াহে আমি গম পাম যে সোশিয়েলাইজেশন আসলতে কি বা সেই সামাজিকৰণৰ ওপৰত কোনে কেনেকুৱা ধাৰণানো দিছিলে সো তো আমি ক'বই পাৰো যে সমাজ এখন অনুষ্ঠান বা সমাজ হ'ল এখন সমাজখনো এক প্ৰকাৰৰ অনুষ্ঠান আৰু এই অনুষ্ঠানবোৰে সমাজৰ ব্যক্তিবিলাকক সমাজৰ লগত সমাজৰ যিখিনি দৰকাৰী প্ৰয়োজনীয় বা সমাজৰ বাবে যিখিনি এক্সপেক্টেড যিখিনি ৰিলেশনশ্বিপ আছে যিখিনি আশানুৰূপ যিখিনি সম্বন্ধ বা যিখিনি আমাৰ নিয়ম আছে সেই নিয়মখিনি ধৰাবন্ধা কৰি দিয়ে এখন সমাজে আৰু তেতিয়া সেই ধৰাবন্ধা নিয়মবিলাক আমাৰ যেতিয়া ব্যক্তি এজনে মানি চলে তেতিয়া এখন সমাজৰ কাৰণে তেওঁ কি হৈ পৰে প্ৰিয় ব্যক্তি বা অংশীদাৰ হিচাপে পৰে আৰু এই সামাজিক অনুষ্ঠানবোৰে যিবোৰ আমাৰ সোশ্যাল ইনষ্টিটিউশন আছে এইবোৰে আমাৰ এজন ব্যক্তিৰ তেওঁৰ পলিটিক্যাল সোশিয়োলজিক্যাল তাৰপিছত তেওঁৰ ইকনমিক্যাল তেওঁৰ ৰিলিজিয়াছ যিবোৰ এছপেক্ট আছে সেই গোটেইবোৰ এছপেক্ট কিন্তু ৰেগুলেট কৰি থাকে নহলে এজন ব্যক্তিয়ে তেওঁৰ যিখিনি ৰেগুলেশন যিখিনি কন্ট্ৰোল কৰিব পৰা যিখিনি নিয়ন্ত্ৰণ কৰিব পৰা শক্তি সেইখিনিও কিন্তু সমাজ ব্যৱস্থাবিলাকে আমাক ৰেগুলেট কৰি থাকে নহলে আমি কেতিয়াবা আমি নিজকে ওভাৰ ৰিয়েক্ট কৰি দিলেও আমাৰ প্ৰবলেম হয় সেইকাৰণে কৈছে যে সামাজিক অনুষ্ঠানবিলাকে বিশেষকৈ আমাক সেইবোৰ নিয়ন্ত্ৰণ কৰি ৰাখে আমাৰ যিবোৰ আমি এক্সপেক্ট কৰোঁ
সো তাৰে ওপৰত আমাৰ বহুত আলোচনা হোৱাৰ পিছত কেইজনমানৰ বিষয়ে আমি কৈছোঁ, যেনেকৈ ড্ৰেভাৰে কৈছিলে যে সামাজিকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা এজন ব্যক্তিয়ে নিজকে সামাজিক পৰিৱেশৰ সৈতে সমযোজিতা কৰি লয় আৰু সমাজৰ এজন স্বীকৃতি, সহযোগী আৰু সুদক্ষ সদস্য হিচাপে পৰিগণিত হয়। সো তেওঁৰ মতে মেইন কথাটোৱে হৈছে যে সামাজিকৰণ হৈছে এটা সমযোজন কৰিব পৰা পদ্ধতি, আৰু সমযোজন আমি কৰি আছোঁ। আৰু এই সমযোজন কৰোঁতে তেওঁ যাতে এজন স্বীকৃতিবান পুৰুষ হৈ পৰে, তেওঁ এটা সহযোগীশীল মানুহ হৈ পৰে, আৰু তেওঁ সমাজৰ এজন সুদক্ষ সদস্য হৈ পৰে। তো সেইটো কৈছে যে সেইকাৰণে কৈছে যে সকলো ব্যক্তিয়ে এজন সুনাগৰিক, সুদক্ষ এজন সদস্য হ'ব বিচাৰে, আৰু এইখিনিৰ কাৰণে আমাক সামাজিকৰণ প্ৰক্ৰিয়াটো লাগিব। আৰু সামাজিকৰণ প্ৰক্ৰিয়াৰ দ্বাৰাহে আমি এখন সমাজত সমযোজন কৰি এডজাষ্ট কৰি আমি জীয়াই থাকিব পাৰোঁ। তাৰপিছত অকবাৰ্গে কৈছিলে, তেওঁৰ মতে হৈছে যে সামাজিকৰণ হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিয়ে দলৰ প্ৰতিমানসমূহৰ লগত সমযোজন কৰিবলৈ শিকে। সো প্ৰতিমান মানে হ'ল আমাৰ ৰুলবিলাক, নৰ্মছবিলাক, যিবোৰ আমাৰ ষ্টেণ্ডাৰ্ড আছে, যিবোৰ এটা গ্ৰুপ ষ্টেণ্ডাৰ্ড বুলি কয়। কাৰণ আমি সকলোৱে জানো যে সকলোবোৰ বস্তুৰে কিছুমান নিয়ম থাকে, কিছুমান নৰ্মছ থাকে, আৰু সেই নৰ্মছটোৰ প্ৰতিজন ব্যক্তিয়ে বুজিব লাগিব, আৰু বুজি কিনে তেওঁ কি কৰিব লাগিব, সমযোজন কৰিব লাগিব। নহ'লে ব্যক্তিজনক কি কৰা হয়, তেওঁ সেই সমাজৰ অংশীদাৰ হিচাপে আমি আঁকোৱালি নলওঁ, বা তেওঁ হ'বও নোৱাৰে। তেওঁ নিজে সদায় অকলশৰীয়া এটা মনোভাৱ ল'ব। সেইকাৰণে কৈছে আমি নৰ্মছবোৰ মানি চলিব লাগিব, আৰু নৰ্মছবোৰৰ লগত আমি সমযোজনা কৰিব লাগিব। তাৰপিছত নেক্সট আছে গ্ৰীনৰ মতে গ্ৰীনে কৈছিলে যে সামাজিকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা শিশুৱে আত্মসত্তা আৰু ব্যক্তিত্বৰ বিকাশৰ লগতে সাংস্কৃতিক উপাদানসমূহো আয়ত্ত কৰে। খুব সুন্দৰ কথা এইটো। তেওঁ কৈছে যে আত্মসত্তা আৰু যিটো আমাৰ ব্যক্তিত্ব, যিটো আমাৰ আত্মসত্তা মানে সেলফহুড, আৰু আমাৰ ব্যক্তিত্ব বুলি ক'লে আমাৰ পাৰ্চনেলিটি। আমি সকলোৱে জানো যে আমি এনি টাইম আমাৰ এটা পাৰ্চনেলিটি থাকে, আৰু সেইটো আমি বিকাশ কৰিব ধৰোঁ। আৰু তেতিয়া সামাজিকৰণ হোৱাৰ পিছত এজন ব্যক্তিয়ে তেওঁৰ ব্যক্তিত্বৰ বিকাশটো হ'বই, তেওঁৰ আত্মসত্তাৰ বিকাশ হ'ব, লগতে তেওঁ যিখিনি আমাৰ সাংস্কৃতিক, যিখিনি কালচাৰেল আমাৰ ফেক্টৰছ আছে, উপাদান আছে, এই সকলোবোৰ আয়ত্ত কৰি লয়। তো তেতিয়া তেওঁ প্ৰকৃত ব্যক্তি হিচাপে পৰিগণিত হয়, আৰু তেওঁৰ জীৱনটো খুব সুন্দৰকৈ অতিবাহিত কৰিবলৈ। সো এই বহুত কেইজন বিদ্বান পুৰুষে তেওঁলোকে বহুত ধৰণৰ মতবাদ দিছিল। তাৰে 3টা মতবাদহে মই উঠাই লৈ আহিছোঁ। সো এইখিনিৰ পৰা আমি এইটোৱে ক'ব পাৰোঁ যে এজন সমাজৰ সুনাগৰিক হ'বলৈ যিবোৰ প্ৰয়োজনীয় শিক্ষা আছে, জ্ঞান আছে, দৃষ্টিভংগী আছে, বা যিবোৰ মূল্যবোধ আছে, সেই সকলোবোৰ শিকি আৰু সকলোবোৰ গ্ৰহণ কৰা পদ্ধতিকে আমি কি কওঁ, সামাজিকৰণ বুলি কওঁ। সো সেইকাৰণে এইটো হৈছে আমাৰ থুলমূলকে সামাজিকৰণনো কি, ছ'চিয়েলাইজেশ্যননো কি, তাৰ ডেফিনেশ্যন সহ আমি অলপমান তাৰ আভাসটো আলোচনা কৰিলোঁ। তাৰপিছত আছে যে সামাজিকৰণ প্ৰক্ৰিয়া হিচাপে শিক্ষা। তো সামাজিকৰণ প্ৰক্ৰিয়া হিচাপে শিক্ষা বুলি ক'ব লাগিলে যে শিক্ষা ব্যৱস্থাটোৱে সামাজিকৰণ প্ৰক্ৰিয়াত খুব বহলভাৱে প্ৰভাৱ দিছে। তাৰ ৰোল আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ, বা আমি ইয়াৰ প্ৰভাৱটো খুব বাৰুকৈ আমি অনুভূতি কৰোঁ। তো প্ৰথমতে কৈছে যে শিক্ষা হৈছে সচেতনভাৱে মানুহৰ আচৰণ নিয়ন্ত্ৰণ কৰা এক সামাজিক প্ৰক্ৰিয়া। তো মানুহবোৰে বা আমাৰ যিবোৰ সকলোবোৰ ব্যক্তিয়ে, আমাৰ মানৱ জাতিটোৱে কি কৰে, জন্মৰে পৰা তেওঁলোকে কিছুমান আচৰণ তেওঁলোকে লৈ আহিছে, যিবোৰ কেতিয়াবা আমাৰ কিছুমান প্ৰভু প্ৰৱণতাও আমাৰ আচৰণবোৰ আমি কঢ়িয়াই লৈ আহোঁ। আৰু এই প্ৰভু প্ৰৱণতাবোৰ কেতিয়াও আমাৰ সমাজৰ গ্ৰহণযোগ্য হ'ব নোৱাৰে। তো যেতিয়া আমাৰ যিবোৰ আচৰণ, যিবোৰ আমাৰ অভ্যাস আমাৰ সমাজৰ গ্ৰহণযোগ্য নহয়, তো সেনেকুৱা আচৰণবোৰ কি কৰে, শিক্ষাই সেইবোৰ আঁতৰাই কিনে যিবোৰ সমাজৰ গ্ৰহণযোগ্য আচৰণ আছে, সেইবোৰ তেওঁলোকৰ শিক্ষাৰ দ্বাৰা ব্যক্তিবিলাকৰ মাজত কি কৰে, প্ৰতিষ্ঠা কৰে, আৰু তেতিয়াই সেই ব্যক্তিজন সমাজৰ গ্ৰহণযোগ্য হ'ব পাৰে।
সেইকাৰণে কৈছে যে যেতিয়া আমাৰ মানুহৰ জন্মগতভাৱে থকা যিবোৰ আচৰণ বিধি আছে সেইবোৰ আশানুৰূপ স্বৰূপভাৱে সমাজৰ গ্ৰহণযোগ্য কৰি তোলাটোৱে হৈছে শিক্ষাৰ উদ্দেশ্য আৰু শিক্ষাই কি কৰে সেই সকলোবোৰ আচৰণ সংশোধন কৰে নিয়ন্ত্ৰণ কৰে আৰু নিয়ন্ত্ৰণ কৰি সেই ব্যক্তিজনক সমাজৰ গ্ৰহণযোগ্য ব্যক্তি হিচাপে গঢ়ি তোলে সেয়েহে কৈছে যে শিক্ষা হৈছে সচেতনভাৱে মানুহৰ আচৰণ নিয়ন্ত্ৰণ কৰা এক সামাজিক প্ৰক্ৰিয়া নেক্সট পইণ্টটো হৈছে যে জন্মগ্ৰহণ কৰাৰ পিছৰে পৰা শিশু এটা বিকাশৰ প্ৰক্ৰিয়াৰে আগবাঢ়ে শিশু কেতিয়াও ৰখি নাথাকে গতিশীল বিকাশৰ ফালে আগবাঢ়ে আৰু এই প্ৰক্ৰিয়াত নিজৰ পৰিয়াল সম্প্ৰদায় শিক্ষানুষ্ঠান সামাজিক অনুষ্ঠান সমনীয়াৰ দল তাৰপিছত খেলা ধূলাৰ যিবোৰ সংগী আছে সেই সংগী আদিৰ পৰা কিছুমান নিৰ্দিষ্ট আচৰণ মূল্যবোধ ৰীতি নীতি আদি শিকি লয় আৰু সেনেকৈ এজন শিশুই সকলোবোৰ আচৰণ সকলোবোৰ ভেলু সকলোবোৰ নিয়ম কানুন শিকি তেওঁ বিকাশৰ ফালে গতি কৰে চ' সেইকাৰণে শিক্ষা এনেকুৱা এটা আনুষ্ঠানিকভাৱে নহয় অনানুষ্ঠানিকভাৱেও এজন শিশুই এডপ্ট কৰে বা আয়ত্ত কৰি নিজকে সেইফালে গতিশীল কৰি তোলে তাৰপিছত কৈছে যে কোনো এক ব্যক্তি অকলে সামাজিক হ'ব নোৱাৰে চ' কৈছে যে ছ'চিয়েলাইজেশ্যন ইন ভেকামত হ'বই নোৱাৰে খালি অকলে কেতিয়াও এজন ব্যক্তি সামাজিক হ'ব নোৱাৰে তাৰ কাৰণে কি কৈছে যে কিছুমান দল অনুষ্ঠান সংগঠনবোৰে কিছুমান নিয়ম কিছুমান মূল্য বান্ধি দিছে আৰু এই নিয়ম মূল্যবোৰ তেওঁলোকে ফ'ল' কৰি তেওঁলোকে সেইবোৰ অনুসৰণ কৰি নিজকে সমাজত স্থিতি প্ৰতিপন্ন কৰিছে কি হিচাপে তেওঁৰ যিটো ক্লাছ আছে তেওঁৰ যিটো শ্ৰেণী সেই শ্ৰেণী হিচাপে তেওঁ তাতে স্থিতি প্ৰতিপন্ন কৰিছে তেওঁৰ যিটো জেণ্ডাৰ তেওঁ ল'ৰা নে ছোৱালী সেই হিচাপেও নিজকে প্ৰতিপন্ন কৰিছে তেওঁ সমাজৰ নিয়মবিলাক ফ'ল' কৰি বাট তেওঁৰ যিটো ৰিলিজন আছে তেওঁৰ যিটো ধৰ্ম আছে সেই ধৰ্মটোতো কিছুমান নিয়ম বন্ধা আছে আৰু সেইটো তেওঁ ফ'ল' কৰি তেওঁ নিজকে সমাজত তেওঁ হিন্দু নে মুছলিম নে খ্ৰীষ্টিয়ান এই সকলোবোৰ বস্তু তেওঁ কি কৰিছে সেইখিনি জেগাত তেওঁ নিজকে প্ৰতিপন্ন কৰিব বা নিজৰ স্থিতি তেওঁ প্ৰতিপন্ন কৰিছে চ' সেইকাৰণে কৈছে এজন ব্যক্তি কেতিয়াও অকলে সামাজিক হ'ব নোৱাৰে তাৰ কাৰণে তেওঁ গোটেই সমাজখনৰ অংশ বা গোটেই নিয়ম কানুনবোৰ তেওঁ অনুসৰণ কৰিবই লাগিব তাৰপিছত কৈছে যে এজন সুনাগৰিক আৰু প্ৰকৃত সমাজৰ অংশীদাৰ হ'বলৈও শিক্ষাৰ প্ৰয়োজন চ' আমি সেইটো সকলোৱে জানো যে যেতিয়া আমাৰ কৈছে কি যে এজন নাগৰিক আৰু এজন সুনাগৰিক হ'বই লাগিব আৰু সামাজিকৰণ পদ্ধতিবিলাকত আমাৰ কি হয় আমাৰ যিবোৰ অভ্যাস আমাৰ যিবোৰ নিপুণতা যিবোৰ বিশ্বাস বা আমি বিচাৰ কৰিব পৰা যিবোৰ শক্তি আছে এই সকলোবোৰ পদ্ধতি আমাক শিকোৱা হয় আৰু এনেকৈ শিকি এজন ব্যক্তিয়ে সমাজৰ এজন প্ৰকৃত অংশীদাৰ হ'ব পাৰে কাৰণ তেওঁ সমাজৰ প্ৰকৃত অংশীদাৰ হ'বৰ কাৰণে তেওঁ এইখিনি বস্তু শিকিব লাগিব তেওঁৰ কিছুমান নিপুণতা থাকিব লাগিব তেওঁৰ দক্ষ ব্যক্তি হ'ব লাগিব বা তেওঁৰ বিচাৰ কৰিব পৰা শক্তি থাকিব লাগিব যে কোনটো উচিত কোনটো অনুচিত তেওঁৰ জাজমেণ্ট পাৱাৰ থাকিব লাগিব আৰু কৈছে কি তাৰোপৰি তেওঁ বিশ্বাস যিটো আমাৰ এজনে আনজনৰ প্ৰতি বিশ্বাস বা সম্বন্ধ এই সকলোবোৰ থাকিব লাগিব থকাৰ পিছতহে এজন ব্যক্তি সমাজৰ সু অংশীদাৰ হৈ উঠিব কাৰণ যিটো আমাক এই গোটেইখিনিয়ে সু অংশীদাৰ হোৱা মানে তেওঁ লাহে লাহে সামাজিকৰণ পদ্ধতিটো তেওঁ ফ'ল' কৰিছে বা তেওঁ সামাজিকৰণৰ সহায়ত এজন ব্যক্তি সমাজৰ সু অংশীদাৰ হ'ব পাৰিছে তাৰোপৰি সুনাগৰিক যেতিয়া এজন ব্যক্তিয়ে যেতিয়া কৈছে কি জন্মৰে পৰা কোনো মানুহে সমাজ বা সমাজ ব্যৱস্থাটো শিকি নাহে তো তেওঁলোকে কি কৰে সামাজিকৰণৰ পদ্ধতিৰ দ্বাৰাহে এই শিশুবিলাকে লাহে লাহে সজাগ হ'বলৈ ধৰে আৰু যেতিয়া সজাগ হ'বলৈ ধৰে জ্ঞান আহৰণ কৰিব ধৰে আৰু তেওঁ লাহে লাহে সংস্কৃতিবান হ'ব ধৰে আৰু এই সংস্কৃতিবান হোৱাৰ ফলত এজন ব্যক্তি এখন সমাজৰ সুনাগৰিক হিচাপে তেওঁ প্ৰতিপন্ন হয় তো শিক্ষাই কি কৰে এইখিনি সহায় কৰে এজন ব্যক্তিক সুনাগৰিক আৰু এজন সমাজৰ অংশীদাৰ হ'বলৈ সহায় কৰে
তাৰোপৰি কৈছে যে শিক্ষা অনুষ্ঠানবোৰে এটা শিশুক সমাজৰ এজন যোগ্য ব্যক্তি হিচাপে গঢ়ি তোলে বা আমাৰ যিটো কঠিন সমাজ ব্যৱস্থা আছে যিটো আমাৰ ছ'চিয়েল আমাৰ যিটো কমপ্লেক্স ছ'চিয়েল ষ্টেটাছ আছে বা কমপ্লেক্স ছ'চিয়েল কনটেক্সট আছে তাতে যাতে নিজকে ফিট কৰিব পাৰে যাতে খাপ খুৱাব পাৰে তাৰ কাৰণে আমাক শিক্ষানুষ্ঠানবোৰে সহায় কৰি আহিছে কাৰণ কিয় যে এজন শিশুই সৰুৰে পৰা তেওঁ পিতৃ মাতৃ মানে অভিভাৱক পৰিয়াল ওচৰ চুবুৰীয়া তাৰপিছত তেওঁৰ বন্ধুবৰ্গ বা এজন শিক্ষক প্ৰশাসনিক বিষয়া এজন বা দোকানী বা পুৰোহিত যিকোনো এজন সেনেকুৱা ধৰণৰ ব্যক্তিৰ প্ৰভাৱ তেওঁলোকে লাহে লাহে বুজিব ধৰে যে সমাজত এনেকুৱা ব্যক্তিৰ প্ৰভাৱ কি তেওঁলোকৰ ৰোল কি আৰু সেইটোৱে কি কৰে তেওঁৰ ভৱিষ্যতত তেওঁৰ যিটো এডাল লাইফ আহিব ভৱিষ্যত তেওঁৰ যিটো এডাল লাইফ আহিব সেনেকুৱা লাইফত তেওঁতো সেনেকুৱা ধৰণৰ ৰোল কিছুমান প্লে কৰিব লাগিব সেনেকুৱা ধৰণৰ কিছুমান তেওঁৰো কাম আছে বা তেওঁলোকৰ সেনেকুৱা ধৰণৰ তেওঁ কিছুমান প্ৰভাৱ দেখুৱাব লাগিব সমাজত তো সেইখিনি সময়ত কি কৰিছে আমাক শিক্ষানুষ্ঠান বোলে সেই শিশুবিলাকক লাহে লাহে কি কৰিছে সেনেকুৱা ধৰণৰ বনাবৰ কাৰণে প্ৰশিক্ষণ দিয়ে বা গম নোপোৱাকৈ কিছুমান কামৰ দ্বাৰা শিশু এজনে সমাজৰ সেনেকুৱা ধৰণৰ ৰোলবিলাকত নিজকে খাপ খুৱাবৰ কাৰণে তেওঁলোকে লাহে লাহে অগ্ৰসৰ হয় বা সেই ৰোলবিলাক বুজি নিজকে খাপ খুৱাবৰ কাৰণে তেওঁ সহায় পায় চ' আৰু এনেকুৱাবিলাকে হৈছে আমাৰ অগতানুগতিক শিক্ষা চ' সেইকাৰণে কৈছে যিবোৰ আমাৰ বিদ্যালয়ত আমি কি হওঁ আনুষ্ঠানিক শিক্ষা পাওঁ আনুষ্ঠানিক শিক্ষাবিলাকে আমাক সকলোবোৰ ধৰণৰ সহায় কৰি আছে লগতে আমি যিবোৰ প্ৰভাৱ দেখোঁ আমাৰ যিটো সমাজ ব্যৱস্থাৰ যিখিনি আমাৰ ওচৰ চুবুৰীয়া পিতৃ মাতৃ বা যেনেকুৱা ধৰণৰ আমাৰ পুৰোহিত হওক এজন দোকানীৰ যিখিনি আমি প্ৰভাৱ দেখিছোঁ সমাজৰ প্ৰতি সেইখিনিও আমাৰ হৈছে কি অনানুষ্ঠানিক শিক্ষা কাৰণ তাৰ দ্বাৰাও আমি কেনেকৈ সামাজিকৰণ হ'ব লাগে বা আমাৰ কি ৰোল আছে সেইখিনি আমি খুব ধুনীয়াকৈ বুজি পাওঁ সেইকাৰণে কৈছে যে সামাজিকৰণ যিটো শিক্ষা দিয়া হয় সেইটো আমাৰ ফৰ্মেল এডুকেশ্যনতো আছে তাৰোপৰি আমাৰ ইনফৰ্মেল আৰু নন ফৰ্মেল এই সকলো ধৰণৰ ব্যৱস্থাৰ দ্বাৰাই আমাক সামাজিকৰণৰ শিক্ষা দিয়া হয় চ' আমি ইতিমধ্যে কৈ আহিছোঁ যে আমি ওচৰ চুবুৰীয়া আমি পৰিয়াল এই সকলো ফালৰ পৰাই আমি সামাজিকৰণৰ শিক্ষা পাই আহিছোঁ আমি কেনেকৈ সামাজিক হ'ব লাগে আমি গম পাই আহিছোঁ কাৰণ আমি জন্ম হৈয়েতো আমি স্কুললৈ বা বিদ্যালয়লৈ নাযাওঁ বা আমি দিনটোৰ 4 ভাগৰ এভাগহে আমি বিদ্যালয়ত থাকোঁ বাকী ভাগ আমি আমাৰ পৰিয়াল আমাৰ ওচৰ চুবুৰীয়া আমাৰ বন্ধুবৰ্গৰ লগত আলাপ আলোচনা বা খেল ধেমালি বা আমি সময় কটাবলৈ ভাল পাওঁ আৰু যিখিনি সময় বেছি সময় আমি বাহিৰতে সময় কটাওঁ তো সেনেকুৱা সময়ত আমাৰ অনানুষ্ঠানিক শিক্ষা বা অগতানুগতিক শিক্ষা যেনেকৈ আমি পৰিয়ালৰ পৰা শিকিলোঁ বন্ধুবৰ্গৰ পৰা আমি বহুত কথাই শিকিলোঁ তাৰোপৰি যিবোৰ আমাৰ অনাতাঁৰ মাধ্যম আছে যিবোৰ আমাৰ দূৰণিবতীয়া মাধ্যম আছে যিবোৰ আমাৰ মোবাইল ভিডিঅ' গেম টেলিভিশ্যন টিভিয়ে নিউজ পেপাৰ চ' এইবিলাকেও আমাক সামাজিকৰণ হোৱাৰ দিশত খুব ভালকৈ আমাক সহায় কৰে বা তেওঁলোকৰো কি আছে ভূমিকা আছে সেইকাৰণে ইয়াতে শিক্ষা বুলি ক'লে আমি অকল ফৰ্মেল এডুকেশ্যনৰ বিষয়ে আমি ক'ব নোৱাৰোঁ ইয়াতে আমি ইনফৰ্মেল নন ফৰ্মেল সকলো ধৰণৰ শিক্ষাকে আমি ইয়াতে সোমাই ল'ব লাগিব বা গোটেইখিনিৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিব লাগিব চ' এইখিনি হৈ গ'ল চ' এতিয়া আমাৰ আহিবনো যে কিছুমান ফাংচন আছে কিছুমান ছিগনিফিকেণ্ট ফাংচন আছে যিবিলাক আমাৰ শিক্ষাই ভূমিকা গ্ৰহণ কৰি আছে শিক্ষাৰ ভূমিকা কিছুমান আছে সামাজিকৰণ হোৱা তো সেই ভূমিকাবিলাকৰ কেইটামান দিছে তো প্ৰথম ভূমিকাটো কৈছে যে সামাজিকৰণ পদ্ধতি সম্পূৰ্ণ কৰা তো শিক্ষাই কি কৰে সামাজিকৰণ যিটো পদ্ধতি আছে ছ'চিয়েলাইজেশ্যন যিটো প্ৰচেছ আছে সেইটো কমপ্লিট কৰি দিয়ে সেইকাৰণে তাক যদি মই ইংলিছত কওঁ টু কমপ্লিট দ্য ছ'চিয়েলাইজেশ্যন প্ৰচেছ চ' সামাজিকৰণৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি শিক্ষাই কৰে সেইখিনি শিক্ষাৰ কৰাটো কি বুলি কৈছে দায়িত্ব বা তেওঁলোকৰ সেইটো ভূমিকা বুলি কৈছে চ' বিদ্যালয়ৰ প্ৰধান কামেই হৈছে
শিশুসকলৰ মাজত সাধুতা, স্নেহ, মৰম, দয়ালু ভাৱ, উচিত অনুচিতৰ বিচাৰ আদিৰ প্ৰশিক্ষণ দিয়া। চ' বিদ্যালয়বিলাকে তেওঁলোকৰ কাৰিকুলামতো থাকে, তেওঁলোকৰ যিখন পাঠ্যপুথি, তেওঁলোকৰ যিখিনি চিলেবাছ তাতেই থাকে যে এজন শিশুই কেনেকে আমাৰ সাধুতা, স্নেহ, মৰম, দয়ালু এই সকলোবোৰ যিবোৰ আমাৰ পজিটিভ গুণ আছে, যিবোৰ গুণ এজন ব্যক্তিক সমাজৰ গ্ৰহণযোগ্য কৰি তুলিব পাৰে, এই সকলোবোৰ গুণ বিদ্যালয়ৰ এখনে শিশু এজনৰ ভিতৰত সেইটো ইনষ্টল কৰে বা তেওঁলোকক লাহে লাহে গম নোপোৱাকে সেই গুণটো তেওঁলোকে তাতে সোমোৱাই দিয়ে। বা এজন শিশু যিবোৰ শিশু একোৱেই নাজানে, 2 বছৰ 2.5 বছৰ বিদ্যালয়লৈ আহে, তেওঁলোকে এজন কমপ্লিট এজন ব্যক্তি হিচাপে ওলাই যায়। চ' সেইখিনি স্কুলৰ প্ৰভাৱ বা সেইখিনি স্কুলৰ কাম। তাৰোপৰি আমাৰ যিখন পাঠ্যপুথিৰ দ্বাৰাতো আমি পাঠ্যপুথিত যিবোৰ আমাৰ লেচনছ থাকে, যিবোৰ অসমীয়াত হওক, ছ'চিয়েলত হওক, বিজ্ঞানত হওক বা আমাৰ মেথছৰ কিছুমান উদাহৰণো এনেকৈ থাকে, যিবোৰ উদাহৰণ যিবোৰ আমাৰ মেথছৰ যিখিনি আমাৰ চামছ থাকে, এক্সাম্পল সহ যিবোৰ আমাক অংক কৰিবলৈ দিয়ে, যিবোৰ আমি এপ্লিকেশ্যন বেছড মেথছ বুলি কওঁ, তাতেও এনেকুৱা ধৰণৰ কিছুমান আমাক চেণ্টেন্স দিয়ে, কেনেকুৱা ধৰণৰ কিছুমান আমাক ৱৰ্ড প্ৰব্লেম দিয়ে, যাৰ দ্বাৰাও আমি এই সকলোবোৰ গম নোপোৱাকে এই সকলোবোৰ কেৰেক্টাৰ আমাৰ ভিতৰত সোমাই যায়, যে আমি কেনেকে সহযোগ হ'ব লাগে, আমি কেনেকে দয়ালু হ'ব লাগে, বা আমি কেনেকে শ্বেয়াৰ কৰিব লাগে এজনৰ বস্তু যে আনজনক শ্বেয়াৰ কৰিব লাগে। আমি সেইকাৰণে আমি বাৰে প্ৰতি কওঁ যে যিবোৰ আমাৰ পাঠ্যপুথি আছে, পাঠ্যক্ৰমৰ যিখিনি আমাৰ কথা আছে, সেই কথাখিনি ইমান ষ্টেণ্ডাৰ্ড, ইমান সুন্দৰভাৱে লিখিছে, যাতে আমি প্ৰতিটো পয়েম, আমি বেছিভাগ প্ৰতিটো পয়েমতে আমাক দেশ প্ৰেমবোৰ আমাক জগাই তোলে, সহযোগিতা ভাৱ গঢ়াই তোলে। তাৰোপৰি আমাৰ কথাবোৰ কেনেকে আমি শুৱলাকে ক'ব লাগে, যিবোৰ আমাৰ কনভাৰচেশ্যন হয় এটাৰ লগত আনটো, তো তাতেও আমি দেখিছোঁ যে কি খুব সুন্দৰকে সম্বোধন কৰি কিনে, বা আমাৰ যিবোৰ ৱৰ্ড আছে, মেজিক ৱৰ্ড, প্লিজ, থেংক ইউ বা গুড মৰ্ণিং, গুড নাইট, এই গোটেইবোৰ ৱৰ্ড আমি মন কৰিম যে আমাৰ যিবোৰ কনভাৰচেশ্যন আছে পাঠ্যপুথিৰ ভিতৰত, যিবোৰ আমাৰ ষ্টৰি হওক বা আমাৰ যিবোৰ গল্প পুথিবোৰ আছে, তাতেও আমি খুব সুন্দৰকে দেখি পাওঁ। তো ইয়াৰ পৰাই আমি গম পাওঁ যে এজন শিশুক লাহে লাহে কিছুমান কথাৰ দ্বাৰা সামাজিকৰণ কৰি আছে, তেওঁলোক যে কেনেকে সহায়কাৰী হ'ব লাগে, এটাৰ লগত আনটো কেনেকে সহযোগ কৰিব লাগে, এই সকলোবোৰ। তো সেইকাৰণে কোৱা যায় যে অকল যে কবিতাই বা গল্পই আমাক এই সকলোবোৰ জ্ঞান শিকাইছে এনেকুৱা নহয়, আমি বিজ্ঞান হওক, আমি মেথছ হওক, তাতেও আমি কি পাইছোঁ, কিছুমান উদাহৰণ সহ তেওঁলোকে যেতিয়া আমাক দেখুৱাই দিয়ে, এটা চিনাৰিও দিয়ে, তেতিয়া আমি বুজি পাওঁ যে সকলো মানুহে কেনেকে সহ্য গুণ, সহযোগিতা, এই সকলোবোৰ গুণ তেওঁলোকে এডপ্ট কৰি আছে, গম নোপোৱাকে আয়ত্ব কৰি আছে, আৰু সেইটো কি হয়, খুব সুন্দৰকে অন্তৰ আত্মাত সোমাই যায়। আৰু তেতিয়া শিশুবিলাকে খুব মেনাৰ, যিবোৰ আমি কওঁ যে আমি জন্মৰ পৰাতো আমি ফিজিকেল ৱৰ্ল্ডখন দেখি আহিছোঁ, যে আমি কেনেকুৱা ভাল, কোনটো বেয়া, আমি দেখা বস্তুবোৰ আমি কৰিব পাৰিছোঁ, কিন্তু যিবোৰ আমাৰ মেনাৰ্ছ আছে, বেড মেনাৰ্ছ, ভাল বেয়া, কোনটো কেনেকৈ কথা ক'ব লাগে, কেনেকৈ আমি সম্বোধন কৰিব লাগে, এই সকলোবোৰ বস্তু কিন্তু আমি কি পাওঁ, আমি পাঠ্যপুথিত পাওঁ বা আমাৰ সমাজ ব্যৱস্থাই আমাক শিকায়। চ' সেইকাৰণে আমাক কোৱা হৈছে যে শিক্ষাৰ ভূমিকা বহুত আছে সামাজিকৰণ হোৱাত। চ' সেইকাৰণে তো সেইটো হ'ল আমাৰ পাঠ্যপুথিৰ কথা, বা আৰু স্কুলত আৰু বিদ্যালয়ত কিছুমান আমাৰ কাৰ্যসূচী পালন কৰা হয়, আৰু সেই কাৰ্যসূচীবিলাকৰ পৰাও আমি কেনেকৈ সহযোগিতা হ'ব লাগে, কেনেকৈ সহ্যগুণ থাকিব লাগে, তাৰপিছত যিবোৰ আমাৰ দেশপ্ৰেমমূলক ভাৱ সেইবোৰ জগাই তুলিব লাগে, বা আমাৰ অধিকাৰ কি আছে, এই গোটেইবোৰ জ্ঞানৰ প্ৰতি আমাৰ যিটো সচেতনতা, সেইটো জগাই তোলা হয়। কাৰণ কিয়, আমাৰ বেছিভাগ আমাৰ কাৰ্যসূচী কেতিয়াও অকলে নকৰে, কোনো অনুষ্ঠান আমি অকলে কৰিব নোৱাৰোঁ, যিমান বিদ্যান হওক, যিমান শক্তিবান পুৰুষ হওক, কোনো অনুষ্ঠান অকলে নহয়। তো তাতে আমাৰ কি লাগিব, এখন সমাজ লাগিব, কেইটামান মানুহৰ কি লাগিব, অংশীদাৰ লাগিব। সেনেকৈ বিদ্যালয় এখনতো যিবোৰ আমাৰ
কাৰ্যসূচী লয় যেনেকুৱা ধৰণৰ অনুষ্ঠানে আমাক পতা যায় সেই অনুষ্ঠানবিলাকত যেতিয়া সকলোবোৰ শিশু গোট কৰি লয় সকলোবোৰ শিশুক যেতিয়া হয় বিদ্যালয়ত কিবা অনুষ্ঠান নহলে বা আন কোনোবা ঠাইলৈকে তেওঁলোকক লৈ যাব লগা হয় তেতিয়াও দেখা যায় যে তেওঁলোকে কেনেকুৱা ধৰণৰ মেনাৰ্ছ তেওঁলোকে ফলো কৰে বা তেওঁলোকে কেনেকৈ সহ্যগুণ কৰে তেওঁলোকে এটাৰ আনটোৰ প্ৰতি যিটো সহযোগ যিটো শ্বেয়াৰিং যিটো তেওঁলোকৰ এটাৰ লগত আনটোৰ যিটো ভাৱ মনৰ ভাৱ যিটোৰ অশান্তিকৰ ভাৱবোৰ লাহে লাহে তেওঁলোক কি হৈ যায় সুস্থ হৈ যায় কাৰণ বহুত শিশুৱে দেখো পাওঁ আমি ঘৰত থাকিলে খুব অনিয়ন্ত্ৰিত তেওঁলোক অভিভাৱকে অনিয়ন্ত্ৰিতভাৱে দেখিছে তেওঁলোকক কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিন্তু সেনেকুৱা শিশুক যেতিয়া আমি যেতিয়া এখন সমাজত এৰি দিওঁ বিদ্যালয়ৰ কিবা কাৰ্যসূচীত যদি আমি কাম কৰিবলৈ দেখিছোঁ তেওঁলোকে খুব খুব সত্য খুব সহজ গুণে খুব লিগেলি কামটো কৰিছে বা আনৰ প্ৰতি তেওঁৰ যিটো দয়া মৰম ভাৱ তেতিয়াহে আমি গম পাম যে শিশু এজন আচলতে প্ৰকৃততে কেনেকুৱা সি সঁচাকে নিয়ন্ত্ৰিত কিন্তু সি কিছুমান ফেক্টৰছৰ কাৰণে চাগে সি অনিয়ন্ত্ৰিত ৰূপে দেখা গৈছে চ' এনেকুৱাবোৰ কথাৰ কাৰণে কৈছে যে আমি পাঠ্যপুথি বা অন্য কিছুমান কাৰ্যসূচীৰ দ্বাৰাও শিশুসকলৰ মাজত আমি সহযোগিতা সহ্য গুণ দেহ প্ৰেমমূলক গুণ বা আমাৰ যিবোৰ অধিকাৰ আছে সেই গোটেইবিলাকৰ প্ৰতি সচেতনতা জগাই তোলা হয় চ' কৈছে যে সামাজিকৰণ পদ্ধতিটো সম্পূৰ্ণ কৰে আমাৰ শিক্ষাই চ' ২ নম্বৰটো কৈছে কি আমাৰ ব্যক্তিত্ব গঠন যিটো আমি পাৰ্চনেলিটিৰ ফৰ্মেশ্যন বুলি কওঁ চ' ব্যক্তিত্ব বুলি ক'লেতো আমি সকলোৱে জানো এজন ব্যক্তি খুব সুন্দৰ ব্যক্তিত্বৰ মানুহ গঠন কৰাটো আমাৰ সকলোৰে উদ্দেশ্য বা আমাৰ দেশৰ উদ্দেশ্য যে এজন ব্যক্তি মানে চব ফালৰ পৰা যাতে তেওঁ এজন সুব্যক্তিত্বৰ পুৰুষ হৈ পৰে তো শিক্ষাই মানুহৰ মাজত যিটো অন্তৰ্নিহিত হৈ থকা সকলো মানৱীয় ক্ষমতাৰ বিকাশ সাধন কৰি জীৱন খুব সুন্দৰভাৱে পৰিচালনা কৰে আৰু উপভোগ কৰাৰ বাবে তেওঁ গঢ়াই তোলে তো কৈছে প্ৰত্যেক ব্যক্তিক যেতিয়া আমি নিজৰ সংস্কৃতিত নিজকে খাপ খাব পৰাকৈ এটা ব্যক্তিত্ব থাকেই অলৰেডি সকলোবোৰ ব্যক্তিৰে নিজৰ সংস্কৃতিত খাপ খাব পৰা ব্যক্তিত্ব থাকে আৰু শিক্ষাই এই সংস্কৃতিৰ দ্বাৰা উপযুক্ত ব্যক্তিত্ব গঠনত সহায় কৰে আৰু শিক্ষাই কি কৰে যেতিয়া শিক্ষাই সামাজিক ব্যক্তিত্ব গঠনত ভূমিকা গ্ৰহণো কৰে চ' কৈছে যে সকলোৰে থাকে নিজা নিজা এটা ব্যক্তিত্ব আৰু সেইটো খালি শিক্ষাই কি কৰে বিকাশ কৰাত অৰিহণা যোগায় আৰু তাৰ দ্বাৰা কি হয় তেওঁৰ জীৱনটো খুব সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে আৰু জীৱনটো নিজৰ মতে উপভোগ কৰিব পাৰে সেইকাৰণে কৈছে যে শিক্ষাই এজন ব্যক্তিৰ ব্যক্তিত্ব গঠন কৰে কাৰণ ব্যক্তিত্ব গঠন নহ'লে শিশুজন বা ব্যক্তিজন সামাজিক হ'ব নোৱাৰে বা তেওঁৰ সামাজিকৰণৰ পদ্ধতিৰ এটা খাপ বুলি কৈছে এইটো হৈছে তেওঁৰ পাৰ্চনেলিটি ফৰ্মেশ্যন চ' ব্যক্তিত্ব গঠন হোৱাৰ পিছত সেই শিশুজনে বা সেই ব্যক্তিজনে সমাজত খুব সুন্দৰকৈ তেওঁ জীৱনটো পৰিচালনা কৰিব পাৰিব নেক্সট পইণ্টটো হৈছে জীৱিকা নিৰ্ধাৰণ কৈছে কি শিক্ষাই এজন ব্যক্তিক এজন শিশুক তেওঁৰ এজন কৈশোৰক নিজৰ ভৱিষ্যতে তেওঁ কি জীৱিকা ল'ব সেইটো শিক্ষাৰ দ্বাৰা আমি প্ৰায় নিৰ্ধাৰণ কৰিব পাৰোঁ বা তেওঁৰ শিক্ষা চাই কিনে তেওঁৰ জীৱিকাটো নিৰ্ধাৰণ কৰা হয় আৰু এনেকুৱা ধৰণৰ যেতিয়া জীৱিকা উপাৰ্জনত যেতিয়া শিক্ষাই সহায় কৰি আছে তেতিয়া আমি দেখোঁ যে ব্যক্তিজন সামাজিকৰণো হ'ব লাগে কাৰণ কিয় যেতিয়া তেওঁ জীৱিকা উপাৰ্জন কৰিছে তেতিয়া তেওঁ উৎপাদনমুখী হ'ব লাগিব বা তেওঁ আত্মনিৰ্ভৰশীলতা হ'ব লাগিব কাৰণ তেওঁ যদি এই দুইটা নহয় তেতিয়াহ'লে তেওঁৰ জীৱিকা উপাৰ্জন কৰা তেওঁৰ সহজ হৈ নুঠিব বা তেওঁ নিজৰ যিটো লিভলিহুড তেওঁ সেইটো আৰ্জন কৰিব নোৱাৰিব সেইকাৰণে কৈছে যে জীৱিকা উপাৰ্জনত শিক্ষাই সহায় কৰে আৰু ব্যক্তিৰ সামাজিকৰণৰ বাবে আত্মনিৰ্ভৰশীলতা আৰু উৎপাদনশীলতাৰ খুবেই প্ৰয়োজন চ' ব্যক্তিজনৰ যিটো আত্মনিৰ্ভৰশীলতা গুণ সেইটো তেওঁৰ থাকিব লাগিব যিটো আমাৰ সামাজিকৰণৰ এটা মেইন অংশ বুলি কৈছে বা মেইন পাৰ্ট বুলি কৈছে কাৰণ আমি আত্মনিৰ্ভৰশীলতা হ'বই লাগিব আৰু উৎপাদনশীলতা হ'ব লাগিব এই দুটা আমাৰ
খুবেই ইম্পৰ্টেণ্ট সো তাৰ পিছত কৈছে যে আমাৰ সংস্কৃতিৰ হস্তান্তৰ যেটো আমাৰ ট্ৰান্সমিটাৰ কালচাৰেল হেৰিটেজ বুলি কৈছে সো ইয়াতো আমি ক'ব পাৰো যে শিশু এজনে জন্মসূত্ৰে তেওঁ কোন ধৰণৰ সংগীত কলা বা কোন ধৰণৰ ধৰ্ম বিশ্বাস নিপুণতা এই সকলোবোৰ গুণ তেওঁ কঢ়িয়াই লৈ নাহে আৰু এইবোৰ তেওঁ সামাজিক সংগঠনবোৰৰ পৰাহে তেওঁ শিকি লৈছে বা সামাজিক অনুষ্ঠানবিলাকৰ পৰা বা যিকোনো সামাজিক অনুষ্ঠান হ'ব পাৰে বিদ্যালয় হ'ব পাৰে বা যিকোনো ধৰণৰ সামাজিক অনুষ্ঠানৰ পৰা তেওঁ এইবোৰ শিকি লৈছে বা এইবোৰ গুণ তেওঁ শিকি লৈছে যাৰ দ্বাৰা তেওঁ এজন সংস্কৃতিবান হৈ উঠিছে আৰু কি কৰে শিক্ষাই এটা পুৰুষৰ পৰা এই সংস্কৃতিৰ যিটো জ্ঞান তেওঁ ল'লে সেই সংস্কৃতিৰ জ্ঞান আন এজন পুৰুষলৈ কঢ়িয়াই দিয়ে আৰু নিজ সভ্যতা আৰু সংস্কৃতিৰ জ্ঞানেহে ব্যক্তিৰ আচৰণ সংস্কৃতিবান কৰি তোলে নিজৰ যিটো সভ্যতা আছে আৰু নিজৰ যিটো সংস্কৃতিৰ জ্ঞান আছে সেইখিনিৰ পৰাহে এজন ব্যক্তিৰ আচৰণ সংস্কৃতিবান হৈ উঠে সো ব্যক্তি এজনে সংস্কৃতিবান হ'বৰ কাৰণে তেওঁ এইখিনি জ্ঞান তেওঁৰ থাকিব লাগিব তাৰপিছত নেক্সট আছে যে সমজনাত সহায় কৰে কৈছে আমি বাস্তৱ জীৱনত প্ৰায়ে দেখা পাওঁ যে সকলোবোৰ ব্যক্তিয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ থাকে আৰু এই সমস্যাবোৰ যেতিয়া সন্মুখীন হয় তাৰ সন্মুখীন হ'ব লগা বুলি আমি সবেই জানো বা আমি দেখি আহিছো যে আমি অভিজ্ঞতাৰ পৰাই দেখিছো যে বাস্তৱ জীৱনত আমি বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ আৰু যেতিয়া এই সমস্যাবোৰৰ লগত আমি সন্মুখীন হ'বৰ কাৰণে নিজকে কিন্তু আমি প্ৰস্তুত কৰি লওঁ আৰু শিক্ষাই কি কৰে এই সমস্যাবোৰৰ লগত সমালোচনা কৰিবৰ কাৰণে আমাক খুব সুন্দৰকে সহায় কৰি আছে ব্যক্তি এজনে যিকোনো পৰিস্থিতিত সুস্থ সমালোচনা লাভ কৰাত তেওঁ কি কৰে সহায় কৰে যিয়ে ব্যক্তিক শিক্ষাই কি কৰিছে ব্যক্তি এজনক যিকোনো পৰিস্থিতিত তাতে তেওঁ সুস্থ সমালোচনা তেওঁ যিটো এডজাষ্টমেণ্ট কৰিছে সেই এডজাষ্টমেণ্টটো কিন্তু সুস্থ হৈছে কাৰণ তেওঁ এনেকুৱা নহয় যে যেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে মই যেনি তেনি সেইটো হেণ্ডেল কৰিম সেনেকুৱা নহয় তেওঁ সুস্থভাৱে তেওঁৰ সুস্থ মগজুৰে তেওঁৰ সুস্থ আচৰণৰে তেওঁৰ সুস্থ ব্যৱহাৰেৰে বা তেওঁৰ সুস্থ যিখিনি অভ্যাস আছে সেই অভ্যাসখিনিৰে তেওঁ কি কৰিছে সুস্থভাৱে সমালোচনা কৰিছে আৰু তেওঁ যিকোনো ধৰণৰ সমস্যাৰ লগত তেওঁ সমালোচনা কৰি তেওঁ লাভ পাইছে তেওঁ সহায় পাইছে বা তেওঁ নিজৰ জীৱনটো খুব সুন্দৰভাৱে তেওঁ আগুৱাই নিব পাৰিছে সো শিক্ষাই কি কৰিছে সমালোচনাটো সহায় কৰিছে এডজাষ্টমেণ্ট কৰোঁতে শিক্ষাই সহায় কৰিছে তাৰোপৰি কৈছে যে আমাৰ যিবোৰ দৃষ্টিভংগী গঠনত আমাক কৈছে ফৰ্মেশ্যন অফ এটিটিউড সো আমি ইয়াতে দৃষ্টিভংগী বুলি ক'লে আমি জানোৱেই যে শিশুবিলাকৰ মাজত কিছুমান নিগেটিভ এটিটিউড থাকে বা তেওঁলোকে কিছুমান বস্তু ধৰিব নোৱাৰে যে কোনটো লয়েল কোনটো ডিছলয়েল কোনটো কৰিব লাগে কোনটো কৰিব নালাগে কোনটো আমি বিশ্বাসৰ যোগ্য বা কোনটো আমি বিশ্বাসৰ যোগ্য নহয় বা কোনটো ধৰণৰ জাজমেণ্টৰ ফালে তেওঁ আগমন হ'ব লাগে বা কোনটোৰ ফালে নালাগে তাৰোপৰি কি হয় শিশুবিলাকৰ বহুত কাৰণত তেওঁলোকে কেতিয়াবা বহুত বেয়া ধৰণৰ আচৰণ দেখায় বা বেয়া ধৰণৰ তেওঁ সংগলৈ গতি কৰে বা তেওঁৰ কিছুমান অন্ধবিশ্বাসৰ বলি হোৱাও আমি দেখিছোঁ আমি বহুত ধৰণৰ আমি উদাহৰণ পাইছোঁ য'ত তেওঁলোকে অন্ধবিশ্বাসৰ বলি হৈছে বা তেওঁলোকে পঢ়াত মনোনিৱেশ কৰাৰ সময়ত তেওঁলোকে বেলেগ কিছুমান শক্তিৰ ওপৰত তেওঁলোকে বিশ্বাস কৰিব ধৰিছে বা যাৰ দ্বাৰা কি হৈছে তেওঁলোকে যিখিনি কষ্ট তেওঁলোকে পঢ়াত দিব লাগিছিল তাৰ সলনি তেওঁলোকে সেই শক্তিবিলাকৰ দ্বাৰাহে নিজৰ উন্নতিৰ কাৰণে তেওঁলোকে যুঁজি আছে বা তাতে তেওঁলোকে নিজৰ যিখিনি সময় আৰু নিজৰ যিখিনি
শক্তি খৰচ কৰি আছে আৰু লগতে তেওঁলোকে বহুত ধৰণৰ পইচাও তেওঁলোকে খৰচ কৰি দিয়ে আৰু যাৰ ফলত তেওঁলোক এক প্ৰকাৰে অনিয়ন্ত্ৰিত ব্যক্তিত্ব হৈ পৰে সো সেইবোৰ ভয়ানক কিছুমান আমি উদাহৰণ পাই থাকো যিকোনো ধৰণৰ ক্ষেত্ৰতে আমি ভয়ানক কিছুমান উদাহৰণ দেখিও যাৰ দ্বাৰা আমি গম পাওঁ যে সেইটো হ'ল একমাত্ৰ শিশুসকলৰ বা তেওঁলোকৰ পৰিয়াল বা সমাজ ব্যৱস্থাৰ কিছুমান ভয়ানক দৃষ্টিভংগী সো যেতিয়া এজন শিশুৰ কিছুমান ভয়ানক দৃষ্টিভংগী থাকে সেইবোৰ খুব অতি সোনকালে ফাইণ্ড আউট হ'ব লাগে সেইবোৰ বাছি আনিব লাগে আৰু সেইবোৰ যিমান পাৰি সোনকালে আঁতৰাব লাগে সো শিক্ষা এনেকুৱা এটা মাধ্যম এনি মাধ্যম তেওঁ বিদ্যালয়ত হওক বা যিকোনো ধৰণৰ আনুষ্ঠানিক হওক বা অনানুষ্ঠানিক হওক যিকোনো NGOয়ে হওক বা যিকোনো টিভি চেনেলে হওক এইবোৰ যাতে এইবিলাকৰ প্ৰভাৱ খুব দৰকাৰ যাতে শিশুসকলক এইবোৰ দেখুৱাব পাৰে যে বা তেওঁলোকৰ সমাজ ব্যৱস্থা খুব কিছুমান সৰু সমাজ আছে য'ত এনেকুৱা ধৰণৰ কিছুমান অন্ধবিশ্বাস বা এনেকুৱা ধৰণৰ কিছুমান দৃষ্টিভংগী আছে যাৰ দ্বাৰা তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে ধ্বংস হৈ যায় তো এনেকুৱা ধৰণৰ বস্তুবোৰ তেওঁলোকক দেখুৱাই উনুকিয়াই দিব লাগে যে ইয়াৰে সত্যটো দেখুৱাই দিব লাগে তাৰ ফলত কি হয় আমাৰ তেতিয়া শিশুবিলাকে সেই বেয়া দৃষ্টিভংগী যিটো আমাৰ নিগেটিভ যিটো আমাৰ থিংকিং আছে যিটো আমাৰ ঋণাত্মক দৃষ্টিভংগী আছে সেইবোৰ অতৰাই কিনে ধনাত্মক দৃষ্টিভংগী গঠনত সহায় কৰিব লাগে বা আমাৰ শিক্ষা সেইটো সহায় কৰি আহিছে সেইকাৰণে কৈছে যে শিশুৰ মনত এইবিলাকে যিবোৰ কেতিয়াবা দেখা যায় তেওঁলোক লয়েল নহয় তেওঁলোক কিছুমান জায়গাত লয়েল নহয় বা তেওঁলোকৰ ভাৱ হয় যে চিটিং কৰাৰ মনোভাৱ কিছুমান থাকে বা সহজে তেওঁলোকে যিকোনো জায়গাত তেওঁলোকে উন্নতি বিচাৰে বা কৃতকাৰ্যতা কৰিবৰ কাৰণে তেওঁলোকে চিটিং বা তেওঁলোকে যিকোনো ধৰণৰ কামৰ ফালে তেওঁলোকে গতি কৰে তো এনেকুৱা ধৰণৰ বস্তুবিলাকতো আমাৰ শিক্ষাই আৰু এনেকুৱা ধৰণৰ চিটিং বা আমাৰ ডিছলয়েল বা ডিছজাজমেণ্ট এনেকুৱা ধৰণৰ কেৰেক্টাৰবিলাকৰ দ্বাৰা এজন শিশু কেতিয়াও সামাজিক হ'ব নোৱাৰে তেওঁ কেতিয়াও এজন সমাজৰ এজন সু অংশীদাৰ বা সুনাগৰিক হিচাপে তেওঁক আমি গঢ়ি তুলিব নোৱাৰোঁ তো সেইকাৰণে শিক্ষা এটা এনেকুৱা ব্যৱস্থা য'ত শিশুবিলাকৰ দৃষ্টিভংগী কমপ্লিটলি তেওঁক চেঞ্জ কৰা হয় তেওঁৰ যিবোৰ বিলিফ আছে তেওঁৰ যিবোৰ ধাৰণা আছে এই সকলোবোৰ ধাৰণা তেওঁক চেঞ্জ কৰি কিনে আৰু তেওঁৰ কিছুমান শিশুক দেখা যায় তেওঁ খুব জেলাছ হয় বা খুব হিংসা কৰে তেওঁৰ বেলেগৰ উন্নতিটো দেখিব নোৱাৰে বা তেওঁ উন্নতি দেখিব নোৱাৰে হয় আৰু সেই যিখন কম্পিটিশ্যন যিখন দৌৰাত্মক যিখন আমাৰ কম্পিটিশ্যন যিখন কম্পিটিটিভ ৱৰ্ল্ড আছে সেইখনত তেওঁ বেয়াকে সোমাই যায় আৰু তেওঁ যিকোনো উপায়ে তেওঁ নিজৰ বিচৰা উদ্দেশ্যটো তেওঁ ফুলফিল কৰিবৰ কাৰণে যিকোনো ধৰণৰ কৰ্মত তেওঁ লিপ্ত হয় সো এনেকুৱা ধৰণৰ খুব ঋণাত্মক যিবোৰ দৃষ্টিভংগী আছে সেইবোৰ আমি একদম শিক্ষাই অতৰাই আৰু সেইকাৰণেহে আজি আমি এখন ষ্টেবল আমি এখন সুস্থ এখন নিয়ন্ত্ৰিত সমাজত আমি বসবাস কৰি আছো তাৰোপৰি যিটো আমাৰ হেট্ৰেট যিটো আমাৰ মানে দেখিব নোৱাৰা স্বভাৱ থাকে যে কাৰোবাৰ উন্নতি দেখিব নোৱাৰা কাৰোবাৰ ভাল দেখিব নোৱাৰা সো এনি টাইম আমাৰ মনত খুটখুটনি থাকে যে নিজে প্ৰভাৱশালী বেলেগৰ কোনো বস্তুৰ প্ৰতিয়ে তেওঁৰ ভাল নালাগে বা তেওঁ সেইখিনি বস্তু তেওঁ আঁকোৱালি ল'ব নোৱাৰে তো সেনেকুৱাবিলাক গুণ থাকিলে এজন শিশু কেতিয়াও সামাজিক হ'ব নোৱাৰে কাৰণ আগতে আমি কৈছোঁ সামাজিককৰণ আমি সহযোগিতা হ'ব লাগিব আমাৰ সহ্য গুণ হ'ব লাগিব আন ব্যক্তি এজনে বা আন শিশু এজনে যেতিয়া কথা কৈছে যেতিয়া তেওঁ কিছুমান কৰ্ম কৰিছে সেই কৰ্মটোৰ প্ৰতি আমি কি কৰিব লাগিব ছাপোৰ্ট দিব লাগিব চ' এনেকুৱা যদি
হয় যে বেলেগে কথা কৈ আছে যে তেওঁৰ কথাখিনি আমি নুশুনো, অকল নিজৰ যিখিনি থিংকিং, নিজৰ যিখিনি মতবাদ আমি দি থাকোঁ, তো তেনেকেও এজন শিশু কেতিয়াও সামাজিকৰণ হ'ব নোৱাৰে। চ' এইকাৰণে আমাৰ আজিকালি কি হয়, যিখিনি আমাৰ এডুকেশ্যনেল ছিষ্টেম, যিখিনি আমাৰ মেথডছ বুলি কয়, পঢ়োৱা মেথডছ, সেই সকলোবোৰ জাগাতে আমাৰ কিছুমান আজিকালি নিয়ম বান্ধি দিছে, কিছুমান সুন্দৰ সুন্দৰ মেথড দিছে, য'ত আমি কওঁ টিম টিচিং বুলি কওঁ বা গ্ৰুপ ডিছকাশ্যন বুলি কওঁ, য'ত সকলোবোৰ শিশু সেই ডিছকাশ্যনত, সেই যিটো আমাৰ কনভাৰচেশ্যন হয়, তাতে সকলোবোৰ শিশুই এক্টিভভাৱে পাৰ্ট ল'ব লাগিব আৰু প্ৰতিজন শিশুই এজনে আনজনৰ কি কৰিব লাগিব, সকলোবোৰ কথা শুনাৰ ধৈৰ্য্যগুণ থাকিব লাগিব, ধৈৰ্য্যগুণ সহ্যগুণ থাকিব লাগিব, ভুল হ'লেও শুনিব লাগিব, অশুদ্ধ হ'লেও শুনিব লাগিব। কিয়? কাৰণ সেইটো মেথডত শিক্ষকজনেহে তেওঁ কি কৰিব লাগিব, ভুলটো বা অশুদ্ধটো আঁতৰাই দিব, আৰু তেতিয়া যিজন ব্যক্তিয়ে শুনি আছে, যিজন শিশুৱে শুনি আছে, তাৰ পিছতহে তেওঁ কি কৰিব, তাতে তেওঁৰ মন্তব্য দিব পাৰিব। চ' এনেকুৱা ধৰণৰ তেতিয়া কি হয়, যিজন শিশুই তেওঁ নজনাকে ভুলকে কিছুমান কথা কৈ আছে, তথাপিতো তেওঁক খুব নিয়ম অনুসাৰে তেওঁৰ ভুলটো আঙুলিয়াই দিয়া হয়, আৰু তেওঁৰ সাহস যাতে পিছলৈ যাতে ক'বলৈ সাহসটো কমি নাযায়, তাৰ কাৰণে শিক্ষক এজনে খুব সুন্দৰকৈ তেওঁৰ দায়িত্ব লয়, বা তেওঁ শিশুজনক বুজাই লয় যে যিখিনি বস্তু ভুল হৈছে, এইবাৰহে হৈছে, নেক্সট বাৰলৈ সেনেকুৱা ভুল নহয়। কিন্তু এনেকুৱা নকৰি যদি তেওঁৰ ভুল, শিশুজনে যদি যিকোনো এটা প্ৰশ্নৰ উত্তৰ ভুলকে দিছে, বা সকলো শিশুৱে যদি তেওঁক হাঁহিৰ পাত্ৰ বনাই দিয়ে বা ঠাট্টা কৰে বা তেওঁক ল' ফিল কৰায়, তেতিয়াহ'লে সেই শিশুজনে কিন্তু পিছলৈ কি নহয়, তেওঁ আকৌ পিছলৈ এক্টিভ ৰূপ ল'ব নোৱাৰে, বা যিকোনো জাগাত তেওঁৰ মনটো নেমেলে, বা যিকোনো প্ৰশ্নৰ উত্তৰ তেওঁ দিবলৈ আৰু আগুৱাই নাযায়। চ' সেইকাৰণে কৈছে সেনেকুৱা ধৰণৰ দৃষ্টিভংগীবোৰ আমি নোহোৱা কৰিব লাগিব। তাৰ কাৰণে আমাক সকলো ধৰণৰ ব্যৱস্থা আছে এতিয়া। আমাক বিদ্যালয়ত শিক্ষাৰ প্ৰচেষ্টাবোৰ আছে, তাৰপিছত আমাৰ পেৰেণ্টিঙতো হয় যে অভিভাৱকসকলকো সকলো ধৰণৰ প্ৰশিক্ষণ দিয়া হয়, যাতে শিশুক কেতিয়াও যাতে ল' ফিল নকৰায়, তেওঁলোকৰ ঋণাত্মক দৃষ্টিভংগীবিলাক যাতে অভিভাৱকসকলে বুজি পায় আৰু সেইবোৰ আঁতৰাই দিয়ে। যিকোনো ধৰণে হয় কাউন্সেলিং কৰি আঁতৰাব লাগিব, নহ'লে কোনোবা ধৰণৰ ভাল এটা মাধ্যম তেওঁলোকক দিব লাগিব, যাৰ দ্বাৰা শিশু এজনে সেই দৃষ্টিভংগীবোৰ আঁতৰাই এটা সুন্দৰ ধনাত্মক দৃষ্টিভংগী এটা তেওঁৰ মাজত গঠন কৰি লয়। তো সেইকাৰণে কৈছে যে শিশুৰ মনত যিবোৰ অন্ধবিশ্বাস, হিংসা, খং, অহংকাৰ আদিৰ যিবোৰ ঋণাত্মক দৃষ্টিভংগী আছে, সেইবোৰ আঁতৰাই কিনে নতুন দৃষ্টিভংগী তেওঁলোকে গঠন কৰিব লাগিব। চ' এইখিনি আমাৰ থুলমূলকৈ হ'ল শিক্ষাৰ ভূমিকা সামাজিকৰণত। কাৰণ সামাজিকৰণ হ'বৰ কাৰণে আমি বাৰ প্ৰতি কৈ আছোঁ যে শিক্ষাই খুব ডাঙৰ ৰোল প্লে কৰিছে। এইবোৰ হ'ল, আৰু এই ৰোলবিলাক আমাৰ যিবোৰ ৰোল তেওঁলোকে বা যিবোৰ ফাংচন তেওঁলোকে প্লে কৰি আছে, এইবোৰ সহজ নহয়, আৰু এইবোৰ যে অকল আনুষ্ঠানিক শিক্ষা হ'ব এনেকুৱা নহয়, অনানুষ্ঠানিক বা অগতানুগতিক শিক্ষাৰ দ্বাৰাও আমি এজন শিশুক সামাজিকৰণ কৰিব পাৰোঁ। তাৰপিছত আছে আমাৰ সামাজিকৰণৰ মাধ্যমসমূহ। কাৰণ আমি আগতেও কৈছোঁ যে আমাৰ যিটো চেপ্টাৰ আছে এডুকেশ্যন এণ্ড ছ'চিয়েলাইজেশ্যন, ইয়াতে আমাৰ মাধ্যমসমূহৰ বিষয়েও আমাৰ আলোচনা কৰা হ'ব। যেনেকুৱা আমাৰ মাধ্যম আছে আমাৰ পৰিয়াল, তাৰপিছত আছে আমাৰ পৰিয়াল আছে, তাৰপিছত আছে আমাৰ বিদ্যালয়, যে বিদ্যালয়ে কেনেকৈ আমাক সামাজিকৰণ কৰে, তাৰপিছত আছে কমিউনিটি, যে আমাৰ সমাজ ব্যৱস্থাটোনো কেনেকৈ কৰে, তাৰপিছত আমাৰ পিয়াৰ গ্ৰুপ, আমাৰ বন্ধুবৰ্গবোৰ, আৰু তাৰোপৰি আছে আৰু আছে আমাৰ মিডিয়া, যে আমাৰ যোগাযোগ মাধ্যমে কেনেকৈ আমাৰ শিশুসকলক সামাজিকৰণ হোৱাত সহায় কৰে। তো গোটেইকেইটা চাগে আজি এদিনতে আমাৰ শেষ কৰাটো সম্ভৱেই নহ'ব। তাৰোপৰি যিটো আমাৰ প্ৰথম যিটো আমাৰ মাধ্যম আছে পৰিয়াল, ফেমিলি, বা আমি ঘৰ বুলিও কওঁ, সেই মাধ্যমটো অলপ আমি আলোচনা কৰিব পাৰোঁ নেকি চাওঁ। চ' মাধ্যমসমূহ খুবেই ইম্পৰ্টেণ্ট পইণ্ট হয় এইকেইটা, যে সামাজিকৰণৰ যিবোৰ এজেঞ্চি আছে, মানে এজেঞ্চি ফৰ ছ'চিয়েলাইজেশ্যন বুলি আমি কওঁ, যে সামাজিকৰণৰ মাধ্যমসমূহ। তো তাৰে প্ৰথমটো হৈছে আমাৰ পৰিয়াল, বা আমি ঘৰ বুলি যিটো কওঁ।
চ' কেনেকুৱা হয় সামাজিকৰণৰ প্ৰথম আৰু প্ৰধান স্থল বুলি ক'লে আমাৰ প্ৰথম মনত আহে আমাৰ ঘৰ বা পৰিয়াল। কাৰণ শিশু এজনে এটা পৰিয়ালত জন্ম হয়। প্ৰথম ডে ওৱানৰ পৰাই তেওঁ এখন ঘৰত তেওঁ চিতাপি লয় বা সেই ঘৰৰ পিতৃ মাতৃ, ঘৰৰ ভাইটি ভণ্টি, মানে মামা মামী খুৰা খুৰী সকলোবিলাকৰ প্ৰভাৱ তেওঁৰ তাতে থাকে। আৰু সেইকাৰণে তেওঁ সেই প্ৰথম তেওঁৰ য'ত স্থিতাপি, তেওঁৰ য'ত স্থল, যেতিয়া ঘৰ বুলি আমি কওঁ, পৰিয়ালবৰ্গ বুলি কওঁ, তাৰ পৰা এজন শিশু সামাজিক হ'বলৈ আৰম্ভ কৰে। আৰু আমি সেইকাৰণে কওঁ যে এজন শিশু সামাজিককৰণ হোৱাৰ প্ৰধান ফেক্টৰটোৱে হৈছে আমাৰ পৰিয়াল, মানে পেৰেণ্টছবোৰ কেনেকুৱা হ'ব লাগে। চ' আজিকালিৰ দিনত পেৰেণ্টিংটো হৈ গৈছে এটা খুব চেলেঞ্জিং ৱৰ্ড হৈ গৈছে। চ' অভিভাৱক বুলি ক'লে তেওঁলোকে সহজ কথা নহয়। এজন শিশু জন্মৰ পিছত দায়িত্বভাৰ গ্ৰহণ কৰাটো খুবেই এটা চেলেঞ্জিং ৱৰ্ড হৈ পৰিছে বা চেলেঞ্জিং ৱৰ্ক হৈ পৰিছে। চ' জন্ম হোৱাৰ আগতেই এজন পিতৃ মাতৃয়ে বা তেওঁৰ যিখিনি সমাজ আছে, তেওঁ কেনেকুৱা জেগাত ডাঙৰ হ'ব, এইখিনি আগতেই তেওঁলোক এলাৰ্ট হ'ব লাগিব যে তেওঁৰ ওচৰ চুবুৰীয়াখিনি ঠিক আছেনে নাই। কাৰণ তেওঁৰ ভাই ভণ্টিবিলাকে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব। কাৰণ এজন শিশু দৈৱ ৰূপত এখন ঘৰত আহে আৰু আহিয়ে তেওঁ নিজে চাব পাৰে যে তেওঁ কেনেকৈ ঘৰৰ মানুহবিলাকৰ মাজত ৰিলেশ্যনশ্বিপ হৈ আছে, কেনেকুৱা ধৰণৰ তেওঁলোকৰ মাজত সুভাৱে কনভাৰচেশ্যনবিলাক কথোপকথন হৈ আছে। আৰু খুব লাহে লাহে তেওঁলোকে সেইখিনিৰ পৰাই তেওঁলোকে শিকিব আৰম্ভ কৰে। চ' প্ৰথম এইকাৰণে কৈছে যে পৰিয়ালতে শিশু এজনে ভাষা, ধৰ্ম, শিষ্টাচাৰ, সামাজিক ৰীতি নীতি আদিৰ শিক্ষা গ্ৰহণ কৰে। কাৰণ যিবোৰ আমাৰ নিয়ম কানুন আছে সেইবোৰ আমাৰ ঘৰৰ পৰাই আৰম্ভ হয়। আৰু যিবোৰ আমাৰ নিয়ম কানুন, ধৰ্ম বুলি ক'লে আমি যিখিনি আমাৰ প্ৰাৰ্থনা হয়, যিখিনি আমাৰ ৰাতিপুৱা উঠি যিখিনি আমি ভগৱানৰ প্ৰতি বা আমাৰ যাৰ যেনেকুৱা ধৰণৰ আমি যাক বিশ্বাস কৰোঁ সেনেকুৱা দেৱতাবিলাকৰ প্ৰতি আমাৰ কেনেকুৱা ধৰণৰ কথা, বা আমি ৰাতিপুৱা শুই উঠিয়ে কাক আমি স্মৰণ কৰোঁ বা শুবলৈ যাওঁতে আমি কাক স্মৰণ কৰি শুওঁ। চ' এনেকুৱা ধৰণৰ কথাবোৰ এজন শিশুৱে খুব সুন্দৰভাৱে ঘৰতে শিকে। তাৰোপৰি শিষ্টাচাৰবোৰ যেতিয়া আমাৰ দেখা পায় যে মাকে দেউতাকক কেনেকৈ ধৰণে সম্বোধন কৰিছে, বা ঘৰৰ মানুহবিলাকে বাহিৰৰ মানুহ আহিলে কেনেকৈ ধৰণে আদৰ সম্ভাষণ কৰে, বা কি কি ধৰণে খাবলৈ দিয়ে, সকলোবোৰ কথা, ৰাতিপুৱা আহিলে কেনেকুৱা ধৰণৰ খানা দিব, বা দুপৰীয়া আহিলে আমি কেনেকুৱা ধৰণৰ আহাৰ যোগান ধৰোঁ, বা আবেলিলে আমি কেনেকুৱা কি কৰিব লাগে, কিখিনি সময়ত আমি চাকি দিব লাগে। চ' সকলোবোৰ কথাই এজন শিশুৱে এখন ঘৰতে শিকি লয়। তো সেই হিচাপে তেওঁৰ মন, তেওঁৰ ব্যৱহাৰ, তেওঁৰ আচৰণ আমি গম পাই যাওঁ। তেওঁ যেতিয়া বাহিৰলৈ ওলায় তেতিয়াই আমি গম পাওঁ যে এই শিশুজন খুব সুন্দৰভাৱে, খুব এটা নিয়ন্ত্ৰিত, খুব এটা সুপৰিচালিত ঘৰৰ পৰা তেওঁ আহিছে, বা তেওঁ এতিয়া যিকোনো জেগাতে নাযায় কিয় তেওঁৰ ব্যৱহাৰে তেওঁৰ গোটেই ঘৰখনৰ পৰিচয় দি দিব। তেওঁৰ অভিভাৱক, তেওঁৰ ঘৰৰ ওচৰ চুবুৰীয়া বা তেওঁৰ ঘৰৰ যিখিনি ৰিলেটিভ আছে, তেওঁৰ যিখিনি সম্বন্ধীয় মানুহ আছে, সকলোৰে প্ৰভাৱ তেওঁৰ তাতে কিন্তু পৰি যায়। কাৰণ তেতিয়াই আমি গম পাওঁ যে এজন শিশু পৰিয়ালতে আচলতে তেওঁৰ প্ৰথম সামাজিক হোৱাৰ যিখিনি গুণ সেইখিনি তেওঁ তাতেই আয়ত্ব কৰে, যিখিনি সহযোগিতা গুণ, যিখিনি ধৈৰ্য গুণ তেওঁ তাতেই আয়ত্ব কৰি আহে। তো সেইকাৰণে কৈছে জোচেফ মাজেনিৰ মতে শিশুৱে প্ৰথম নাগৰিকত্বৰ শিক্ষা পায় মাকৰ কোলাত আৰু দেউতাকৰ চুমাত বুলি কৈছে, যে দেউতাক আৰু মাকৰ মৰমতহে এজন শিশুৱে প্ৰথম নাগৰিকত্বৰ শিক্ষা পায়। চ' সেইটো জোচেফ মাজেনিয়ে কৈছে। আৰু আমি বাৰম্বাৰ কৈ আছোঁ যে এজন শিশু যেতিয়া আমি ডেলিকুৱেণ্ট বুলি কওঁ, যিটো তেওঁৰ ডেলিকুৱেণ্ট কিছুমান কেৰেক্টাৰ, যিখিনি বিহেভ তেওঁ কৰে, তো তেতিয়া যদি আমি ষ্টাডি কৰি দেখিছোঁ যে যেতিয়া এটা শিশু ডেলিকুৱেঞ্চিত পৰে বা ডেলিকুৱেণ্ট ব্যৱহাৰ কৰে, তেতিয়া আমি গম পাওঁ যে শিশুজনৰ ঘৰত নিশ্চয় কিবা এটা কি আছে, সমস্যা আছে।
কিছুমান পৰিয়ালত এনেকুৱাও দেখা যায় যে শিশুজনক খুব বেছিকৈ মৰম কৰিছে, কিন্তু তেওঁক কি কৰিছে, তেওঁক বেছিভাগ জেগাতে তেওঁক বহিষ্কাৰ কৰা হৈছে। তেওঁক ইমান বহিষ্কাৰ কৰা হৈছে বা তেওঁৰ কোনো কথাত ঘৰে সহযোগ নকৰে বা কোনো কথাত তেওঁক সঠিকভাৱে তেওঁক নাথাকে বা তেওঁৰ কথাখিনি তেওঁলোকে বুজিব বিচৰা নাই বা আয়ত্ব কৰিব বিচৰা নাই। তো তেনেকুৱা শিশুবিলাকে লাহে লাহে কি হয়, বেলেগ ধৰণৰ কিছুমান ব্যৱহাৰ তেওঁলোকে দেখুৱাব আৰম্ভ কৰে। আৰু সেইটোৱে গৈ কিনে কি হয়, সমাজত তেওঁ এজন অনিয়ন্ত্ৰিত পুৰুষ হিচাপে তেওঁ এজন পৰিচিত হৈ পৰে। তো প্ৰথমতে কোনেও শিশুৱে নিজা বেয়া গুণ বা বেয়া ব্যৱহাৰ তেওঁক কঢ়িয়াই নাহে বা জিনৰ দ্বাৰাও এইবোৰ গুণ কেতিয়াও নাহে। সেই ৰীতিৰে কোনো শিশু বেয়া হৈ নাহে বা তেওঁৰ আচৰণ বা তেওঁৰ মুখৰ ব্যৱহাৰ বা তেওঁৰ যিবোৰ উচ্চাৰণ আছে, তেওঁ যিবোৰ স্লেং ৱৰ্ড ইউজ কৰে, সেইবোৰ তেওঁ কেতিয়াও জিনত বা তেওঁলোকৰ হেৰিডিটিত তেওঁ নাহে। তেওঁ জন্মগতভাৱে এইবোৰ নানে। তো তেওঁ সেইবোৰ খালি ঘৰৰ যিবোৰ তেওঁৰ ফালে তেওঁক যিখিনি বহিষ্কাৰ কৰা দেখিছে, তেওঁক যিখিনি বেয়া তেওঁৰ লগত যিখিনি বিট্ৰে কৰা দেখা গৈছে, সেইখিনিৰ দ্বাৰাহে শেষত লাহে লাহে শিশুজন কি হয়, তেওঁ খঙাল, ৰাগিয়াল বা তেওঁ কমপ্লিটলি এজন অনিয়ন্ত্ৰিত পুৰুষ হিচাপে গঢ়ি উঠে বা তেওঁৰ মনত কিছুমান নিগেটিভ এটিটিউড তেওঁ গঢ়াই তোলে সমাজৰ প্ৰতি, ঘৰৰ প্ৰতি। যেতিয়া ঘৰৰ প্ৰতি নিগেটিভ এটিটিউড লৈ থাকে, তেওঁ সমাজখনকো তেওঁ পজিটিভ ধনাত্মক দৃষ্টিভংগীৰে চাব নোৱাৰে। তেওঁৰ মনত এনি টাইম কিছুমান নিগেটিভ ঋণাত্মক দৃষ্টিভংগীৰে তেওঁ সকলোকে চাবলৈ ধৰে আৰু সেনেকৈ তেওঁৰ জীৱনটো খুব বেয়াকৈ পৰিচালনা হয়। সেইকাৰণে কৈছে, মাকৰ কোলাতে খুব মৰম কৰি দেউতাকৰ মৰমতে এখন শিশুক লালন পালন কৰিব লাগে। আৰু এনেকুৱাও দেখা হয়, যিজন শিশুক খুব সুন্দৰকৈ মৰম আদৰ স্নেহেৰে তেওঁক ডাঙৰ কৰিছে, তেওঁৰ এটিটিউডটো পজিটিভ হৈ থাকে। তেওঁ পজিটিভ এটিটিউডেৰে ডাঙৰ হয় আৰু তেওঁৰ সকলো কথা, তেওঁৰ সকলো সামাজিকৰণৰ বাবে যিবোৰ তেওঁৰ নৰ্মছ আছে বা যিখিনি লাগতিয়াল কথা আছে, সকলোখিনি তেওঁ এডপ্ট কৰি লয় আৰু তেওঁ খুব সুন্দৰকৈ তেওঁ সামাজিক হ'ব পাৰে। আৰু কৈছে যে সামাজিক আৰু নৈতিক বিকাশ ঘৰৰ পৰাই আৰম্ভ হয়। সেইটো আমি কৈ আছো যে সামাজিক বিকাশটো হৈছে নৈতিক বিকাশ, তেওঁৰ যিখিনি মেনাৰ্ছ, তেওঁৰ যিখিনি কথোপকথন, তেওঁৰ যিখিনি কনভাৰ্চেশ্যন, নৈতিক বুলি আমি যিখিনি কওঁ মেনাৰ্ছ, যিখিনি মেনাৰ ডেভেলপ হ'ব লাগে এজন শিশুক, আচৰণ যিবোৰ তেওঁৰ অভ্যাস, তেওঁৰ যিখিনি বিকাশ হ'ব লাগে, এই সকলোবোৰ বস্তুৱে তেওঁৰ এজন শিশুৰ ঘৰৰ পৰাই বিকাশ হয় আৰু সামাজিক বিকাশো তেওঁৰ ঘৰৰ পৰাই হয়। জীৱনৰ নানা ঘটনা, কাৰ্য আৰু পৰিস্থিতিৰ মুখামুখি হোৱা আৰু সমালোচনা কৰাৰ শিক্ষাও পায়। কাৰণ শিশুজনে জীৱনত তেওঁ জানে যে জীৱনতো বহু ধৰণৰ ঘটনা, কাৰ্য বা পৰিস্থিতিৰ সন্মুখীন হ'বই লাগিব বা এই পৰিস্থিতিৰ সন্মুখীন হওঁতে তেওঁলোকৰ অভিভাৱকে কেনেকৈ সেই পৰিস্থিতিৰ লগত মুখামুখি হৈছে, তেওঁ কিন্তু সেইটো খুব সুন্দৰকৈ সৰুৰ পৰা তেওঁ দেখি আহিছে বা আয়ত্ব কৰি আহিছে। বা ঘৰত যে হাই কাজিয়া নোহোৱাকৈ কেনেকৈ ঘৰৰ সকলোবোৰ সমস্যা সমাধান হৈছে, সেইটোও কিন্তু তেওঁ দেখি আহিছে। বা ঘৰত যেতিয়া কিবা এটা অশান্তি আহে, কেতিয়াবা এটা ৰোগ আহে বা কিবা ধৰণৰ এটা যদি সমস্যা আহে, তেতিয়া তেওঁৰ মাতৃজনীয়ে বা তেওঁৰ পিতৃজনে কেনেকৈ সেইটো হেণ্ডেল কৰিছে বা কেনেকৈ তেওঁলোকে সেইটো বেলেঞ্চ কৰি লাইফটো চলাই নিছে, সেইটো এজন শিশুৱে খুব সুন্দৰকৈ তেওঁ দেখি আহিছে বা সেইটো তেওঁৰ মনত সোমাই আহিছে। তেতিয়া কি হয়, সেই শিশুজনে নিজৰ যিটো আহিবলগীয়া জীৱন বা নিজৰ ভৱিষ্যত জীৱনতো বা যেতিয়া তেওঁ এজন কমপ্লিট পুৰুষ হৈ আহে, যেতিয়া তেওঁ নিজে এখন সমাজ চলাব লাগিব বা নিজে এখন সংসাৰ চলাব লাগিব, তেতিয়াও তেওঁ কিন্তু এই গুণবোৰ তেওঁৰ মাজত গম নোপোৱাকৈ আহে আৰু তেনেকৈ তেওঁ নিজৰ
সমস্যাবোৰ সমাধান কৰিব পাৰে তেওঁ তেতিয়া জীৱনত কোনো ধৰণৰ সমস্যাৰ আহিলে তেওঁ পিছুৱাই নাহে বা তেওঁ পলাই নাযায় তেওঁ সেই সমস্যাবিলাকৰ আগত খুব ভদ্ৰভাৱে খুব আচৰণ বিধিৰে তেওঁ সেইটো মুখামুখি হ'বলৈ তেওঁ আগবাঢ়িব আৰু তেওঁ সাহসী পুৰুষ হৈ পৰিব শক্তিশালী পুৰুষ হৈ পৰিব সেয়ে কৈছে ঘৰত যাতে কোনো ধৰণৰ হাই কাজিয়া বা কোনো ধৰণৰ অশান্তি কৰি যে আমি কোনো ধৰণৰ সমস্যা সমাধান কৰিব নোৱাৰো সেইখিনি বস্তু এজন শিশুৱে ঘৰতে শিকি আহিব লাগে নহলে কি হয় তেওঁ যিকোনো ধৰণৰ অনুষ্ঠান হওক যিকোনো ধৰণৰ বাটে পথে বা যিকোনো ধৰণৰ বেয়া মানুহৰ যেতিয়া তেওঁ সংগ পায় বা কোনোবাই যদি তেওঁক মানসিক বা শাৰীৰিকভাৱে অত্যাচাৰ কৰে তেতিয়াও তেওঁ সেইখিনি সময়ত কেনেকৈ উঠিব লাগিব কেনেকৈ সেই সমস্যাবোৰ সন্মুখীন হ'ব লাগিব সেই শিক্ষাবোৰো তেওঁ কিন্তু কি হয় লাহে লাহে এডপ্ট কৰিব ধৰে তো যেতিয়া বেছিকখিনি যেতিয়া যিখিনি একদম বেছ যিখিনি যেতিয়া শিপাখিনিয়ে সুস্থ হৈ আহে তেতিয়া এজন শিশুই নিজকে খুব সুন্দৰভাৱে খুব আত্মবিশ্বাস তেওঁৰ গঢ়ি তোলে আৰু যেতিয়া এখন খুব ভদ্ৰ ঘৰ এখনৰ পৰা আহে ঘৰৰ যেতিয়া ছাপৰ্ট থাকে তেতিয়া এজন শিশু খুব সুন্দৰকে তেওঁ শক্তিশালী হিচাপে আৰু শক্তিশালী পুৰুষ হিচাপে সমাজত তেওঁ প্ৰতিষ্ঠিত হয় আৰু লগতে তেওঁ নিজৰ লগতে আনকো সহায় কৰিব পাৰে তো এনেকৈ আমি কওঁ যে সামাজিকৰণৰ যিবিলাক আমাৰ নিয়ম আছিলে বা সামাজিকৰণ হ'বৰ কাৰণে আমাৰ শিশু এজন যেনেকুৱা ধৰণৰ গুণৰ অধিকাৰী হ'ব লাগে এই বেছিভাগ গুণ আমি এখন ঘৰতে আমি পাই আহোঁ বা সেই ঘৰখনে তেওঁক সেইখিনি গোটেইখিনি গুণৰ যোগান ধৰে চ' সেইকাৰণে কৈছে যে যিবোৰ আমাৰ ঘৰত যিখিনি সম্বন্ধীয় আছে তেওঁলোকৰ লগত যিখিনি আমাৰ ৰিলেশ্যন যিখিনি আমাৰ বুজাবুজি যিখিনি আমাৰ আদান প্ৰদান সেইখিনি আমাৰ খুব নিয়ন্ত্ৰিত খুব সুসংগঠিত হ'ব লাগে আৰু সুপৰিচালনাৰে এখন ঘৰ যেতিয়া চলি যায় সেইখন ঘৰৰ শিশু খুব ধনাত্মক দৃষ্টিভংগীৰে তেওঁ আগুৱাই যায় তাৰোপৰি আৰু এটা কথা কোৱা হৈছে যে এডুকেশ্যনটো তেতিয়ালৈকে সফল হৈ নাহে যেতিয়ালৈকে ঘৰৰ মানুহবিলাকে তেওঁক শিক্ষা নিদিয়ে ঘৰৰ শিক্ষাটো যদি প্ৰপাৰ হৈ নাহে তেতিয়াহ'লে বিদ্যালয়ৰ শিক্ষা কেতিয়াও সফল হৈ নাহে তেতিয়াও বিদ্যালয়ৰ শিক্ষাটো কোনো ফালৰ পৰা ছাকচেছ কৃতকাৰ্য হ'ব নোৱাৰে কাৰণ এজন শিশুৱে তেওঁৰ যিটো 24 ঘণ্টাৰ 4 ভাগৰ এক ভাগেই স্কুলত থাকে বাকী 3 ভাগ তেওঁ ঘৰত থাকে বা ঘৰৰ মানুহবিলাকৰ লগতে তেওঁ ডিল কৰে বা তেওঁৰ ব্যৱহাৰ পাতি হয় তেওঁৰ কথোপকথন হয় বা তেওঁলোকৰ পৰিচালনাত তেওঁ গ্ৰ' হৈ থাকে যেতিয়া এজন শিশু গ্ৰ' হৈ থাকে খুব সুন্দৰকৈ তেওঁ যেতিয়া গ্ৰ' হৈ থাকে তেতিয়া কৈছে যে সেইকাৰণে যেতিয়া পৰিয়ালখন শিক্ষিত হয় বা পৰিয়ালৰ মানুহে যদি সৎ শিক্ষা দিয়া হয় তেতিয়া আমাৰ বিদ্যালয়ৰ শিক্ষাটোও কৃতকাৰ্য লাভ কৰে বিদ্যালয়ৰ যিখিনি শিক্ষা আছে পাঠ্যপুথিৰ শিক্ষা হওক যিখিনি আমাক বিদ্যালয়ৰ পৰা যিখিনি আমি আনুষ্ঠানিক শিক্ষা পাওঁ যিখিনি আমাৰ কাৰণে মেজৰ এডুকেশ্যন বুলি কওঁ সেই এডুকেশ্যনটো তেতিয়াহে সফল হ'ব যেতিয়া শিশুজনৰ ঘৰৰ পৰা কমপ্লিট ঘৰখন যদি শিক্ষিত বা ঘৰৰ মানুহবোৰে যদি সুসংগঠিত হয় কাৰণ ঘৰখনে যদি তেওঁৰ শিক্ষা বুজি নাপায় বা তেওঁলোকে যদি সেই শিশুজনক উচিত শিক্ষা নিদিয়ে তেতিয়াহ'লে স্কুলৰ উচিত শিক্ষাৰে তেওঁক কেতিয়া এজন সুব্যক্তিৰ গৰাকী কৰি তুলিব নোৱাৰে তো সেইকাৰণে কৈছে যে শিক্ষাৰ যিখিনি প্ৰধান দায়িত্ব তো ঘৰৰ পৰিয়ালৰ পৰাই বেছিকৈ আহে সেইকাৰণে ৰেছপনচিবিলিটিটো আমাৰ ঘৰৰ পৰিয়ালৰ মানুহকে দিছে বিশেষকৈ আমাৰ পিতৃ মাতৃক সেই গোটেইখিনি দায়িত্ব দিছে ৰেছপনচিবিলিটি তেওঁলোকক দিছে চ' এই গোটেইখিনি আমি এটা মাধ্যম যিটো আমি প্ৰথম মাধ্যম পৰিয়ালৰ ওপৰত ক'লোঁ নেক্সট আমি আকৌ আজি আমাৰ সময় শেষে হ'বলৈ আহিছে চ' নেক্সট যিখিনি আমাৰ মাধ্যম আছে আমাৰ বিদ্যালয় বা কমিউনিটি বা আমাৰ পিয়াৰ গ্ৰুপ সেইখিনি আমি নেক্সট শ্ৰেণীকোঠালৈ আমি আগুৱাই লৈ যাব পাৰোঁ চ' এইখিনি আমাৰ আজি গোটেই শ্ৰেণীকোঠাটো ইয়াতে আমি সমাপ্ত কৰিব লাগিব চ' ধন্যবাদ নমস্কাৰ